ঐতিহাসিক খতৰা সত্ৰত পাঁচতি মহোৎসৱৰ প্ৰস্তুতি। দৰঙৰ ঐতিহাসিক খতৰা সত্ৰত অনুষ্ঠিত হ'ব পাঁচতি মহোৎসৱ। সেই উপলক্ষে আধ্যাত্মিক কাৰ্যসূচীৰ মাজেৰে অস্থায়ী কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে চিপাঝাৰ সমষ্টিৰ আয়ুক্ত পাপৰি দাসে। অহা 17 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই পাঁচতি মহোৎসৱ। খতৰা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক গংগা বৈশ্যই আধৰা অস্থায়ী কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত পাঁচতি মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, ৰাজু চক্ৰৰ বিষয়া কাবেৰী ৰংপিপি, খতৰা সত্ৰ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা যাদৱ চন্দ্ৰ মহন্ত, সভাপতি কোষেশ্বৰ বৈশ্য, দীপিলা গাঁও পঞ্চায়তৰ সভাপতি গজেন্দ্ৰ কলিতা, আঞ্চলিক পঞ্চায়তৰ সদস্য মৃদুল ডেকাসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগণন ভক্ত দৰ্শনাৰ্থীৰ সমাৱেশ হ'বলগীয়া আগন্তুক পাঁচতি মহোৎসৱৰ সমূহ বৰ্ণিল কাৰ্যসূচীত ভকত বৈষ্ণৱ আৰু ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে খতৰা সত্ৰ পৰিচালনা সমিতিৰ লগতে পাঁচতি মহোৎসৱ উদযাপন সমিতিয়ে। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ যিটো পৰম্পৰাগতভাৱে পাঁচতি উৎসৱ পালন কৰা হয়, এই উৎসৱটোক আৰু অধিক মাত্ৰা দিবৰ বাবে আৰু কেনেকৈ দিব পাৰি এই ধৰণৰ এটা আলোচনা আজি আমি কৰিলোঁ। আজি আমাৰ এইখন প্ৰথম পৰ্যালোচনা সভা আমাৰ পৰিচালনা সমিতিৰ ফালৰ পৰা, আৰু তাৰ প্ৰাক মুহূৰ্তত আজি পাঁচতি উৎসৱ পৰিচালনা কৰিবৰ কাৰণে এটি আমি আমাৰ ফালৰ পৰাও সকলোৱে হৈ পেলাই আমি কি কৰিলোঁ যে এটি অস্থায়ী শিবিৰ এটাও আজি মুকলি কৰা হৈছে, আৰু আমাৰ অসমৰ জিলা আয়ুক্ত ডাঙৰীৰ দ্বাৰা সেই কামটো সম্পূৰ্ণ হৈছে। লগে লগে এইটো কথা আপোনালোকে জানি সুখী হ'ব যে লাহে লাহে এই বছৰৰ পাছতেই এই পাঁচতি উৎসৱক আমি নতুন মাত্ৰা দিব লাগিব, এইকাৰণেই যে আৰু হয়তো এবছৰ বা 1.5 বছৰৰ পাছতেই আমাৰ খতৰা সত্ৰখন নতুন ৰূপত উদ্ভাসি উঠিব, আৰু অন্যান্য আন্তঃগাঁথনি কাম থাকি যাব, কিন্তু মূল সত্ৰখনৰ নতুন ৰূপটো যদি আমি আমাৰ অহা বছৰ, এই বছৰ মই কোৱা বিচৰা নাই আৰু নহ'বও, অহা বছৰ যদি আমি নতুন ৰূপত খতৰা সত্ৰখনক আমি দেখুৱাব পাৰোঁ ৰাইজক, তেতিয়া মানুহৰ সমাগম বহুত হ'ব। কিন্তু তাৰ লগে লগে আমাৰ যিটো পৰিৱেশীয় কলাসমূহ ইয়াত আছে সেইবিলাককো এটা নতুন মাত্ৰা দিবৰ কাৰণে আমি এটা আলোচনা কৰিছোঁ, যাতে সত্ৰখনৰ নতুন ৰূপ আৰু আমাৰ ঐতিহ্যমণ্ডিত যিবোৰ আমাৰ মানে কলা কৃষ্টি সেইবিলাককো এটা নতুন ৰূপত আমি যাতে সকলোকে আকৰ্ষিত কৰিব পাৰোঁ, ঠিক তেনেকুৱা ধৰণৰ এটা কথাও আজি চিন্তনো আমি কৰিছোঁ। আৰু আশা ৰাখিছোঁ যে ইয়াত আমাৰ যিসকল আমাৰ নতুন শিল্পী আছে, নতুন চিন্তন মননেৰে যিসকলে বিভিন্ন ক্ষেত্ৰত আমাৰ এই মানে অসমৰ ভাষা সাহিত্য সংস্কৃতি চহকী কৰিছে, সেইসকলকো আমি যাতে ইয়াত অংশগ্ৰহণ কৰাব পাৰোঁ, এই চিন্তাও আজি ইয়াত আমি ব্যাপক কৰিছোঁ। আমাৰ দৰঙী কলাকৃষ্টি এটা নতুন সুকীয়া ধাৰা, যিটো ধাৰাৰ সৈতে গুৰুজনাৰ ধাৰাৰো সুসম্পৰ্ক আছে, আৰু অন্যান্য মানে আমাৰ আধ্যাত্মিক ধাৰাবিলাকৰো এটা কি আছে সম্পৰ্ক আছে। গতিকে দৰঙী কলাকৃষ্টিৰ মানে দিশটোৱে সম্পূৰ্ণ এককভাৱে ই এটা মিশ্ৰিত সম্মিশ্ৰিত বা আমাৰ কি যে এটা জনগোষ্ঠীৰ সমন্বিত এটা সংস্কৃতিৰ এটা প্ৰৱাহ। গতিকে সেইটোক আমি দেখুৱাবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা আমি কৰিম। তাকেই আজি এটা আলোচনা কৰিলোঁ যে নতুন প্ৰজন্মক যদি আমাৰ ইয়াৰ মাজলৈ আনি পেলাই আমি যদি অকণমান পৰিশোধিতভাৱে আমাৰ কলা সংস্কৃতিক যদি দাঙি ধৰিব পাৰোঁ, তাৰ কাৰণে মই নিজাববীয়াকৈ আমাৰ কিছুমান নতুন শিল্পীৰ সৈতে মই আজিও প্ৰায় এসপ্তাহ আগতে মই আগতেও বহিছোঁ, এতিয়াও বহিছোঁ, আৰু গোটেইখিনি লক্ষ্যটো হৈছে কি যে আমাৰ এই ঐতিহ্যমণ্ডিত খতৰা সত্ৰখনেই যিহেতু আমাৰ মূল আধাৰ, সেইকাৰণে আমি এইখিনি কামো যাতে খতৰা সত্ৰৰ অহা আগৰবাৰ পাঁচতি উৎসৱত প্ৰদৰ্শন কৰিব পাৰোঁ, সেইবিলাকে আমি এতিয়া চিন্তা চৰ্চা কৰি আছোঁ। খতৰা সত্ৰত চলি অহা এই পাঁচতি উৎসৱ সম্পৰ্কে মানুহৰ কেতিয়াবা এটা ভুল ধাৰণা হয়, কাৰণ আমাৰ পাঁচতি উৎসৱটো আচলতে হ'ব লাগে শ্ৰীকৃষ্ণৰ জন্মৰ যিদিনাখন পাছদিনাখনৰ আহোজ যায়, আৰু সেইদিনাখন আমাৰ যিটো পৰম্পৰাগত চলি গনোৱা বুলি কয়, সেই 5 দিনৰ যিটো নন্দ উৎসৱ, সেই নন্দ উৎসৱৰ দিনা আমাৰ পাঁচতি উৎসৱটো এনে নিয়ম অনুসৰি হয়। কিন্তু আমাৰ যিহেতুকে আমাৰ কৃষি প্ৰধান দেশ, আমাৰ এই অঞ্চল কৃষি প্ৰধান, এই কৃষকসকলৰ ভাদ মাহৰ যে কৃষকৰ খেতিৰ পৰিভৰটো বেছি হয় কাৰণে ৰাইজৰ সুবিধাৰ্থে ভাদ আৰু আহিনৰ সংক্ৰান্তিৰ দিনাখন অৰ্থাৎ দুমাহীৰ দিনাখন, সেইদিনাখনৰ পৰা আমাৰ পাঁচতি উৎসৱটো আমি আৰম্ভ কৰিব লৈছোঁ। আৰু এটা কথা, সেইদিনাখন আমাৰ কি হয়, আগতে এই কথাটো পৰিভৰ আমাৰ অসমত বিশেষকৈ নাছিল, বিশ্বকৰ্মা পূজা, আৰু সেইদিনাখন বিশ্বকৰ্মা পূজা কয়। এতিয়া উঠি অহা প্ৰজন্মই কি বুলি কয়, বিশ্বকৰ্মাত যাওঁ বুলি কয়। কিন্তু অসমৰ মানুহক মই এই কথাটো জনাই দিব বিচাৰিছোঁ, খতৰা সত্ৰত বিশ্বকৰ্মা পূজা নহয়, খতৰা
খতৰা সত্ৰ এখন আধ্যাত্মিক ধৰ্মীয় অনুষ্ঠান, মহাপুৰুষীয়া অনুষ্ঠান। এইখনত ধৰ্মীয় আৰু আধ্যাত্মিক কথাৰে বাতাবৰণৰ কথা সৃষ্টি হয়। ইয়াত ৫টি উৎসৱ হয়, ইয়াত বিশ্বকৰ্মা পূজা নহয়। এই কথাটো আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসীক মই ক'ব বিচাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।